কেন্দ্ৰীয় চৰকাৰৰ কিছুমান প্ৰতিনিধিয়ে পৌৰাণিক কল্পকাহিনীক বিজ্ঞান হিচাপে প্ৰচাৰ কৰি অন্ধতা আৰু গৌৰামীৰ যোগেদি ফেচিবাদী সংস্কৃতি গঢ় দিয়াৰ চক্ৰান্তৰ বিৰুদ্ধে আৰু ভাৰতীয় বিজ্ঞান কংগ্ৰেছত বিজ্ঞানৰ নামত অবৈজ্ঞানিক মন্তব্য কৰাৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া DYO আৰু DSৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটী দীঘলী পুখুৰী পাৰত বহু ছাত্ৰ ছাত্ৰীসহ সাধাৰণ মানুহে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে প্লে কাৰ্ড, ফ্লেষ্টুন, বেনাৰ লৈ বিজ্ঞান বিৰোধী মন্তব্যৰ বিৰুদ্ধে শ্লোগান দি দীঘলী পুখুৰী পাৰ উত্তাল কৰি তোলে। অৱস্থান কাৰ্যসূচী চলি থকাৰ সময়ত DSৰ ৰাজ্যিক কমিটিৰ সভাপতি জিতেন্দ্ৰ চলিয়াই কয় যে ইয়াৰ যোগেদি মানুহৰ ভিতৰত যে দিনৰ পাছত দিন যি বৈজ্ঞানিক চিন্তা ভাৱনাৰ যোগেদি সমাজখন আগবাঢ়ি যাব লাগিব, সকলো অন্যায় কুসংস্কাৰৰ বিৰুদ্ধে মানুহে যুঁজ কৰিব লাগিব। তাৰ পৰিৱৰ্তে তেওঁলোকে মানুহৰ ভিতৰত ধৰ্মীয় গোড়ামী, এই সংস্কৃতি ধৰ্মীয় গোড়ামী মানে সংস্কৃতি এইবিলাক জন্ম দিছে, গোড়ামী সংস্কৃতি জন্ম দিছে, দি উঠি মানুহৰ ভিতৰত যুক্তি বিচাৰ বিবেচনা যাতে তেওঁলোকৰ ভিতৰত নাহে তাৰ কাৰণে তেওঁলোকে এইবিলাক পুৰণা চিন্তা ভাৱনাবিলাক পুনৰ শিক্ষা ব্যৱস্থাত আনি সোমোৱাই দিছে। আৰু বিজেপিয়ে কি কৰিছে, তেওঁলোকৰ বহুতীয়া যিবিলাক মানুহ আছে, যিবিলাক RSSৰ মানুহ, যিবিলাক অত্যন্ত গোড়া, তেওঁলোকে কোনো ধৰ্মীয় সহিষ্ণুতা তেওঁলোকৰ ভিতৰত একো নাই, সেইবিলাক মানুহকে তেওঁলোকে শিক্ষাৰ বিভিন্ন ডিপাৰ্টমেণ্টত তেওঁলোকে নিযুক্তি দিছে। গতিকে ইতিমধ্যে মানে হাৰিয়ানাত গীতা বাধ্যতামূলক কৰিছে। এইটো আশ্চৰ্যজনক কথা। ভাৰতবৰ্ষৰ নিচিনা এখন ছেকুলাৰ ষ্টেট, ইয়াত আমি কৈছোঁ যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত তেওঁলোকে গীতা বাধ্যতামূলক কৰি ভাৰতবৰ্ষৰ এই যে এখন বহু ধৰ্মীয় ৰাষ্ট্ৰ, ইয়াত ধৰ্মীয় কোনো ধৰ্ম শিক্ষাৰ ক্ষেত্ৰত জাপি দিয়াটো ঠিক নহয়, অথচ তাকেই কৰিবলৈ লৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।